নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ বন্ধু-বান্ধৱীসকল আজি এটা অতিকৈ গুৰুত্বপূৰ্ণ ভাল খবৰ তোমালোকৰ মাজলৈ লৈ আহিছো। সকলোৰে বেংক একাউণ্ট সোমাব টকা। তো প্ৰতি মাহে 1000ৰ পৰা 2500 টকা সোমাব বেংক একাউণ্টত। তো বেংক একাউণ্ট নাথাকিলে তোমালোকৰ বিপদ হ'ব পাৰে। তো সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে কৈ দিম তোমালোকে কেনেধৰণে টকাসমূহ পাবা। সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে কৈ দিম। তোমালোকে মেট্ৰিক পাছ হোৱা বা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ হোৱা বা তোমালোকে BA পঢ়াই হোৱা তোমালোকে এই টকাখিনি লাভ কৰিবা নিজৰ বেংক একাউণ্টত। সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে কৈ দিম আৰু এইটো হৈছে অসম চৰকাৰৰ ফালৰ পৰা আহিছে। তোমালোকে অসম চৰকাৰৰ ফালৰ পৰা এইখিনি টকা পাবা, কিন্তু অসমৰ বাহিৰৰ হ'লে তোমালোকে টকাখিনি নাপাবা। কিন্তু এইটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আনিছে। তো সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে কৈ দিম, গোটেই ডিটেইলছটো কৈ দিম আৰু এই বস্তুটো কি সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে এক্সপ্লেইন কৰি দিম। তো ব'লা এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা এটা কাৰণে তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট বাতৰিসমূহ মই লৈ আহোঁ। তো তোমালোকক প্ৰথমতে কৈ দিছোঁ এইটো তিনিটা ভাগত দিয়া হ'ব। প্ৰথমতে 1000, তাৰপিছতে 1250 টকা, তাৰপিছতে 2500 টকা। তো এই সকলোখিনি তোমালোকে পাই যাবা। সকলোখিনি মই এইটো ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকক কৈ দিছোঁ। তো ফাৰ্ষ্ট অফ অল তোমালোকৰ মাজলৈ আহিলে তোমালোকে এটা বেংক একাউণ্ট খুলি ল'ব লাগিব। তো বেংক একাউণ্টটো প্ৰথমতে কৈছোঁ মই, বেংক একাউণ্ট তোমালোকে SBI বেংকত খুলিলে বেছি ভাল হ'ব। তো তোমালোকে SBI বেংকৰ একাউণ্ট এটা এতিয়াই খুলি লোৱা। এতিয়াই খুলিলেহে তোমালোকৰ হ'ব, কাৰণ এইটো যিটো আঁচনি এইটো তোমালোকৰ মে' জুনতে ওলাই যাব। তো তোমালোকে প্ৰথমতে এতিয়া বেংক একাউণ্ট এটা খুলি লোৱা। বেংক একাউণ্ট এটা খোলোতে প্ৰায় এসপ্তাহ দুসপ্তাহ লাগি যায়। তো তোমালোকে বেংক একাউণ্ট এটা খুলি ল'বা। তাৰপাছতে মেইন কথাটো আহিলে বেংক একাউণ্টটো খুলিলেই নহ'ব। বেংক একাউণ্ট তোমালোকৰ যি মেট্ৰিক হওক বা হায়াৰ ছেকেণ্ডেৰী হওক বা তোমালোকৰ যি এডমিট কাৰ্ডৰ মতে নিজৰ স্কুলৰ ডকুমেণ্টৰ মতে তোমালোকৰ নামসমূহ বহাই ল'বা। কোনো ভুল নকৰিবা। তোমালোকৰ যদি ভুল হয় তেনেহ'লে টকাসমূহ তোমালোকে নাপাবও পাৰা। ঠিক আছে, প্ৰথমতে কৈ দিছোঁ বেংক একাউণ্টটো তোমালোকে ভালদৰে চাই ল'বা। তো এতিয়া মেইন কথাটো আহিলে তোমালোকে কেনেধৰণে টকাসমূহ পাবা। ইয়াত লিখা হৈছে দ্য স্কিম অফ একুৱাৰ্ড মান্থলি ফাইনেন্সিয়েল এছিষ্টেঞ্চ টু ইলিজিবল ষ্টুডেণ্টছ 1000 পাৰ মান্থ ফৰ ক্লাছ 11 ষ্টুডেণ্ট। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে যদি ক্লাছ 11 অৰ্থাৎ HS ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছা তেনেহ'লে তোমালোকে 1000কৈ টকা পাবা এইটো তোমালোকৰ স্কিমত। ঠিক আছে, কথাখিনি বুজি পাইছা। ক্লাছ 11ৰ ষ্টুডেণ্টসকলে 1000 টকা পাবা আৰু আণ্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰ তোমালোকে যদি পঢ়ি আছা, ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ, তেনেহ'লে তোমালোকে 1250 টকাকৈ লাভ কৰিবা এইটো আঁচনিৰ যোগেদি। ঠিক আছে, যোনসকলে গ্ৰেজুৱেট পঢ়ি আছে তোমালোকে 1250 টকা লাভ কৰিবা প্ৰতি মাহতে। কিন্তু তাৰপাছতে যোনসকলে পষ্ট গ্ৰেজুৱেট অৰ্থাৎ গ্ৰেজুৱেট কৰিলে তো তেওঁলোকে 2500 টকা লাভ কৰিব। মই সেইটোৱে কৈছিলোঁ তোমালোকে 1000, 1250 আৰু 2500 টকা। তোমালোকে 1000 পৰা 2500 টকা লাভ কৰিবা। সকলো ষ্টুডেণ্টে বেলেগ বেলেগ পাবা। তো ক্লাছ 11ৰ সকলে পাবা 1000 টকা প্ৰতি মাহে আৰু 1250 টকা পাবা যোনসকলে গ্ৰেজুৱেট কৰি আছা, ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ পঢ়ি আছা তোমালোকে। আৰু যোনসকলে পষ্ট গ্ৰেজুৱেট কৰিলে তোমালোকে 2500 টকা লাভ কৰিবা। আৰু এইটো যিটো আঁচনি এই আঁচনিটো অনলি ছাত্ৰীৰ কাৰণে আছে, ছাত্ৰসকলে নাপাব। আৰু এই আঁচনিটোৰ নাম হৈছে নিযুত মইনা আঁচনি। তোমালোকে নিশ্চয়কৈ শুনিছাই যাতে নিযুত মইনা আঁচনি এইটো যিটো আহিছে সেইটো তোমালোকে অকল ছাত্ৰীসকলে লাভ কৰিবা। ছাত্ৰসকলৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আঁচনি আনি আছে। তো তোমালোকে ছাত্ৰীসকলে লাভ কৰিবা 1000, 1250 আৰু 2500 টকালৈকে। তো বুজি পাইছা। তোমালোকৰ মে' নহ'লে জুন মাহতে ওলাব এপ্লাইটো। সকলোখিনি তোমালোকৰ এইটো চেনেলৰ যোগেদি মই জনাই থাকিম। গতিকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা। তোমালোকে যেতিয়াই আপডেট আহি যাব মই তেতিয়াই তোমালোকক নটিফিকেশ্যন দি দিম। তোমালোকে তাত গৈ এপ্লাই কৰি ল'ব লাগিব, তেতিয়া তোমালোকে 1250 টকা পাবা। আৰু যিটো এইটো আঁচনি এই আঁচনিটো তোমালোকৰ স্কুললৈ যোৱা বা স্কুলত তোমালোকৰ নিজৰ খৰচ কিতাপ কিনা কিবা কিবি খৰচৰ কাৰণে তোমালোকক এইটো চৰকাৰে দিয়া হৈছে প্ৰতি মাহে 1000 পৰা 2500 টকা। ঠিক আছে, তো বেংক একাউণ্টটো তোমালোকে ভালদৰে এতিয়াই কাৰেকশ্যন কৰি লোৱা যদি তোমালোকৰ ভুল হৈ আছে। যদি বেংক একাউণ্ট আছে তোমালোকৰ কোনো কথা নাই, ভালেই কথা। আৰু যদি বেংক একাউণ্ট নাই তেনেহ'লে তোমালোকে SBIত এটা খুলি লোৱা। বেলেগ একাউণ্টটো হ'লেও হ'ব চাগে, কিন্তু তোমালোকে বেংক একাউণ্ট এটা খুলি লোৱা আৰু নামখিনি তোমালোকে শুদ্ধ কৰি ল'বা। কিছুমান যদি ভুল হৈছে তেনেহ'লে তোমালোকে শুদ্ধ কৰি ল'বা। তো তোমালোকৰ কাৰণে এইটো অত্যন্ত ভাল খবৰ। তো আজিলৈ ভিডিঅ'টো মানে তোমালোকে কথাখিনি বুজি পাইছা। তো আজিলৈ ভিডিঅ'টো মানে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। ধন্যবাদ।